ৰাজীৱ শদিয়াক আমি ভাবো শিল্পী বুলি কাৰণ তেওঁ শিল্পীৰ প্ৰকৃত পৰিচয়টো আমাক দি গৈছে আৰু এজনক ভাবো আমি কি বুলি জানেনে খেলাৰ সামগ্ৰী বুলি ধেমালি ধুমলা কৰিবলৈ মন গলে বুকা ডেন্স কৰিবলৈ মন গলে এই অনুষ্ঠানত গলে হল চকি টকি ভাঙিবলৈ মন গলে মাল খাই লৈ পেলাই সুপ্ৰভাত সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য নাছিল আজি কাৰণ কালি আপোনালোকে মোৰ ভিডিঅ'টোত বহুত মৰম দিছে হেতু কাৰণে মই আপোনালোকৰ ওচৰত একদম বহুত ধন্যবাদ দেই কিন্তু তিনিজন মান মোক মই কৈছিলো এই ভিডিঅ'টোত তিনিজন মান আহি গল তেওঁলোকৰ এটা ফেনা ক্লাব আছে নহয় ফেন ক্লাব এটা আছে নহয় সেই ক্লাবৰ কেইজনমান আহি পেলাই এখন একদম বম মুক কবিতা ডায়েৰী এখন দি দিছে হা এইবিলাক কথা কিন্তু আৰু এজনে কৈছে মোক তোৰ পুতেৰক চাবি হেৰৌ তোক মই কৈছো শুন মোৰ পুতেকৰ পুকৰ ধোৱা পানীখিনি খোৱাও যোগ্য নহয় তই যোনটোৱে মোক কমেণ্টটো কৰিছ মই তাক কৈছো কাৰণ মোৰ পুতেকে চাকৰি কৰে আৰু কি চাকৰি কৰে জানানে পুলিচত চাকৰি কৰে কিন্তু মই পুলিচক বেয়া পাওঁ কিন্তু অন্যৰ পুলিচৰ নিচিনা মোৰ লৰাও নহয় হেতু তোহতক কৈ দিলো নেক্সট আকৌ এটাই কৈছে কি তোৰ কি কাম বন নাই তই তাক তেনেকৈ ক'বলৈ গ'ল হেৰৌ মই তোক কৈছো শুন তই মোক সেইখিনি শিক্ষা দিয়াতকৈ সেইটোক কবি গৈ যে মৰা মানুহৰ কথা য'ত ত'ত যিকোনো ক'ব নালাগে কাৰণ তুমি নিজে মোক কৈ দিছা যে তাৰ 53 হ'ল কাৰণ সিটো গাখীৰ খোৱা কেঁচুৱা নহয় য'ত ত'ত যিকোনো হুৱাই কথা ক'বলৈ সিটো গাখীৰ খোৱা কেঁচুৱা নহয় বুঢ়া হ'ল দুদিনমানৰ পিছত ইহলীলা সম্বৰণ কৰিব গম পাইছা নাই গতিকে মোকো কমেণ্ট কৰাৰ আগত 10 বাৰ ভাবি চাবি কাৰণ মই তহঁতক ফকতীয়া কমেণ্ট কৰিবলৈ নাযাওঁ আৰু ফেচবুকত চাবি মই কমেণ্ট দিছো ফেচবুকত নিউজবিলাকত কিমান আহিছে চাবি মোৰ নামটো 10টা নাম নহয় মোৰ কিন্তু এটাই নাম ৰুণজুন বৰাই গতিকে ৰুণজুন বৰা যিকোনো নিউজত মোৰ কমেণ্ট চাবি গম পাইছ আপোনালোকৰ ওচৰত মই কেটামান ভিডিঅ' লৈ আহিছো এইবিলাকৰ লগত তৰ্ক কৰিবলৈ মোৰ দৰকাৰ নাই কাৰণ কি জানে মদাহি এনি টাইম মদতে ডুবি থাকে আৰু সেইবিলাকৰ লগত এনেই মই তৰ্ক কৰি থাকিবলৈ মোৰ দৰকাৰ নাই কিন্তু আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকা দেৱৰ লগত মানে ৰাজীৱ শদিয়াৰ কেনেকুৱা সম্পৰ্ক আছিলে কি গীত মাত গাইছিলে দুয়োজনে আৰু এটা কথা কওঁ শিল্পীসকলৰ দুজন তিনজন মান মই শিল্পী মই অথনি ক'বলৈ পাহৰি গৈছিলো কিন্তু মানস ৰবীনৰ কথা মই ক'বলৈ পাহৰি গৈছিলো আমাৰ মানস ৰবীন কৃষ্ণমণি চুতীয়া আৰু তেওঁলোকে মানে ৰাজীৱ শদিয়া মৃত্যুত কেনেকুৱা প্ৰতিক্ৰিয়া দিছে আপোনালোকে চাব প্ৰকৃত শিল্পী কোনবিলাক এই ভক্তসকলক কৈছো ভক্তসকলে ভালকে শুনি ল'ব কথাৰ ভংগিমা শুনি ল'ব আৰু মোক বেয়াকে কমেণ্ট কৰি তহঁতে একো কৰিব নোৱাৰ কাৰণ মই কালি ভিডিঅ'টোতে কৈছো মই ঘেণ্টাও খাতিৰ নকৰে গতিকে আপোনালোকৰ ওচৰলৈ মই গোটেইকেইটা ভিডিঅ' আগবঢ়ালো চাওক আৰু চাই লওক তাৰপিছত আকৌ মই লগ পাই আছো কিমান বছৰ গীত গালে কিন্তু কোনোদিন চাগে কোনোদিন বাণিজ্যিক হ'বলৈ নিশিকিলে আৰু যোনে যে মন যায় বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে মোৰ এনেকুৱা এটা অনুভৱ হয় যে ইমান ধুনীয়া প্ৰত্যেকজন মানুহে মৃত্যু হ'বই এদিন কিন্তু তাৰ পৰা আমাৰ বহুত পাব লগা থাকিল যিজন মানুহৰ পৰা সৃষ্টিশীল মন এটাৰ পৰা বহুত আমি পাবলৈ আৰু বাকি থাকি গ'ল ৰাজীৱে মানুহৰ বুকুৰ মাজত ঘৰ সাজিছিল সেইটো কথা ৰাজীৱৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গ'ল ৰাজীৱৰ গীতে মানুহৰ অন্তৰত ঘৰ সাজিছিল মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছিল তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ গান লুই খন ভৰিলে বিহমে বেকাৰে পাৰত
পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ হেৰ অসমীয়া পাবলিয়ে কঙালীক চেপিলে নিউ ইয়েৰ আহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে খন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ আইৰি তাঁতশাল ইতিহাস হ'ল এবেগে কাপোৰেই আতে তাঁত বাতি কৰি দিশ বানি তৰি আজি কাপোৰ বৈনো কোনে আৰু কি কৰিছোঁ আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ হেৰ অসমীয়া ইতিহাস পঢ়িয়া ইচ্ছা ভুল নুবুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ফুল শংকৰ মাধৱে হৰি নামৰ পানীৰে জাতিটোক গঢ়ি থৈ গ'ল বিষ্ণু জ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰে বহু কথাই কৈ গ'ল অসমীয়া আজি জাগিবৰ হ'ল পৰকি নিদিবি আনৰ সংস্কৃতিক আদৰি থাকোঁতে ঘৰতেই হবি গৈ ডাক কোনো জাত অসমীয়া সময় থাকোঁতে নহ'লে ৰসাতলে যাব অসম ৰসাতলে যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব লুইখন ধৰিলে মেটেকাৰে পাৰত ধৰিলে যাবৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ তাৰ জানো ৰাখিছ খবৰ ধন্যবাদ লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ
লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত পিন্ধিবৰ সময় হ'ল ৰণৰে কবচ হেংগাং লবৰ হ'ল তুলি লৈ হাতত ওলোৱা মিলি সকলোৱে জাতি বচাবৰ হ'ল জাগা জাগা অসমীয়া জাগিবৰ হ'ল জাতি মাটিৰ কথা বহুতৰ মুখে মুখে আখৈ ফুটা দি ফুটে পিছে নিজৰ সন্তানক নপঢ়ুৱাই মাতৃভাষাতে ভাষা মাটিৰ কথা বহুতৰ মুখে মুখে আখৈ ফুটা দি ফুটে পিছে নিজৰ সন্তানক নপঢ়ুৱাই মাতৃভাষাতে পিন্ধিবৰ সময় হ'ল ৰণৰে কবচ হেংদাং লবৰ হ'ল তুলি লৈ হাতত ওলোৱা মিলি সকলোৱে জাতি বচাবৰ হ'ল জাগা জাগা অসমীয়া জাগিবৰ হ'ল ওলোৱা মিলি সকলোৱে জাতি বচাবৰ হ'ল জাগা জাগা অসমীয়া জাগিবৰ হ'ল জাগা জাগা অসমীয়া ও জাগিবৰ হ'ল নিশ্চয় ভিডিঅ'খিনি চালে নহয়নে ভিডিঅ'খিনি চাই আৰু 3জন ব্যক্তিৰ মই তেওঁলোকৰ প্ৰতিক্ৰিয়াটো দি দিছিলোঁ আপোনালোকে কেনেকুৱা পালে কাৰ কেনেকুৱা মানে বডি লেংগুৱেজ বা কথা কোৱা ভংগিমা কেনেকুৱা আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আৰু ভিডিঅ'টো ইতিমধ্যে বহুতখিনি দীঘল হৈ গৈছে মই এইবিলাক মানে টুকুৰা টুকুৰকৈ সংগ্ৰহ কৰোঁতে টাইম লাগি যায় ন বুজাবলৈ তো কঠিন কাৰণ আজিকালি মানুহখিনিক আকৌ মানে ফটককৈ বুজাব নোৱাৰি নহয় গতিকে সব মাতাল হৈ থাকে সব বুলি ক'লে আকৌ মোৰ ফ্ৰেণ্ডখিনি নহয় দেই তেনেকুৱা গতিকে যিখিনি বেয়া কমেণ্ট কৰিবলৈ আহিছে সেইখিনি মাতালৰ কাম কি নাজানে জানো কোনো মুখৰ ভাষা চাখা ঠিক নাই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই